ব্যতিক্ৰমীভাৱে জন্মদিন পালন কণমানি জাগৃতি চেতিয়া ওৰফে ৰিধিৰ প্ৰথম বাৰ্ষিক জন্মদিন উপলক্ষে চৰাইদেউ জিলাৰ বৰমথুৰাপুৰ ভকত গাঁৱত গছপুলি ৰোপণ কৰি পালন কৰে জন্মদিন। বৰমথুৰাপুৰ ৰেশম পাম কেন্দ্ৰৰ উদ্যোগত সোণাৰু কাঞ্চন কৃষ্ণচূড়া গ্ৰুপৰ মথুৰাপুৰ আঞ্চলিক সমিতিৰ সহযোগত শিৱসাগৰ বেতবাৰী বৰকুৰি চেতিয়া গাঁৱৰ নিবাসী তথা ভাৰতীয় ষ্টেট বেংক মাইবেলা শাখাৰ পৰিচালক মাধুৰ্য চেতিয়া আৰু মীনাশ্ৰী গগৈৰ সন্তান কণমানি জাগৃতি চেতিয়াৰ প্ৰথম বাৰ্ষিক জন্মদিন গছপুলি ৰোপণেৰে পালন কৰে। সমগ্ৰ বিশ্বতে দিনক দিনে ভয়াৱহভাৱে বৃদ্ধি পাই অহা গোলকীয় উষ্ণতা আৰু অস্বাভাৱিক জলবায়ু পৰিৱৰ্তনৰ সময়তে কণমানি জাগৃতি চেতিয়াৰ মাক দেউতাকে এক অনন্য আদৰ্শ গ্ৰহণ কৰি নিজৰ কন্যা সন্তানৰ জন্মদিনত গছপুলি ৰোপণ কৰি সাম্প্ৰতিক সময়ত ব্যাপক হাৰত সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ উঠি অহা নৱপ্ৰজন্মৰ বাবে এক নিদৰ্শন দাঙি ধৰে। সন্তানৰ জন্মদিনত এনেকুৱা মনোভাৱেৰে গছপুলি ৰোপণ কৰা কাৰ্যক সকলোৱে প্ৰশংসা কৰাৰ লগতে হিয়া উজাৰি আশীৰ্বাদ দিয়ে। আমাৰ মাজত উপস্থিত হৈছে ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ পৰিচালক মহোদয় মাধুৰ্য চেতিয়া ডাঙৰীয়া আৰু শাখাৰ পৰিচালক চেনিয়াম বৰুৱা ডাঙৰীয়া আৰু উপস্থিত আমাৰ আজি সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ সদস্যসকল। আচলতে আজি যিহেতু শিশু দিৱস আৰু সেই শিশু দিৱসতে আমি আজি গছপুলি ৰোৱা এটা পদক্ষেপ লৈছিলোঁ। বৰ্তমান পৰিস্থিতি এনেকুৱা ধৰণৰ হৈছে, প্ৰকৃতি অনুকূল বতৰৰ কাৰণে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে আমি অনুপাতকাই কৰি যোৱা যি কাৰ্যসূচী সেই কাৰ্যসূচী আমি গতানুগতিকভাৱে আমি মথুৰাপুৰ শাখাই ইতিমধ্যে কৰি আছোঁ। আমি ভালমান মথুৰাপুৰ বিভিন্ন গাঁৱত আমি গছপুলি ৰুই আছোঁ আৰু আমাক গছপুলি লাগে আৰু আমি ৰুবই লাগিব, কাৰণ গছ থাকিলেহে মানুহ জীয়াই থাকিব। আৰু আমি আজি এই ছাৰৰ কন্যাৰ লগতে ছাৰৰ আজি জন্মদিন, এই জন্মদিনটো আমি আজি এটা বৃক্ষ পুলিয়ে আমি উত্থাপন কৰিব বিচাৰোঁ আৰু আমাৰ ফালৰ পৰা মথুৰাপুৰ শাখাৰ ফালৰ পৰা আমি এটা বাৰ্তা পঠাব বিচাৰিছোঁ যে অনাগত দিনত যদি অভিভাৱকসকলে জন্মদিনত ল'ৰাই হওক বা ছোৱালীয়ে হওক অন্ততঃ একোটাকৈ গছপুলি ৰোপণ কৰে আৰু আমি আমাৰ ইফালৰ পৰা আমি মথুৰাপুৰ শাখাৰ পৰা আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু ইতিমধ্যে আমাৰ মাজত আমাৰ প্ৰতি শ্ৰদ্ধা হেৰি কৰি আমাৰ মাজত পোনপ্ৰথমতে কণমানি ছাত্ৰ ছাত্ৰীসকললৈ আজি শিশু দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি অনুষ্ঠুপীয়া সভাখন মোৰ ছোৱালী জাগৃতি চেতিয়া, ঘৰত মতা নাম ৰিধি, তাইৰ প্ৰথম এবছৰীয়া জন্মদিনৰ উপলক্ষে একচুৱেলি অনুষ্ঠিত কৰা হৈছে। কিছুদিন আগতে বৰমথুৰাপুৰ ৰেশম পাম কেন্দ্ৰৰ কৰ্মকৰ্তা বৰ্তা বুলিয়ে কৈছোঁ আৰু বৰ্তা দুজনমান মোৰ ওচৰলৈ আচলতে গৈছিলে বেংকৰ পৰা অলপ বিত্তীয় সহায় বিচাৰি। যেতিয়া মই উদ্দেশ্যটো গম পালোঁ যে তেওঁলোকে গছপুলি ৰোপণ কৰিবলৈ বিচাৰিছে, শুনি মোৰ ভাল লাগিলে। যদিও বেংকৰ ফালৰ পৰা মই এতিয়ালৈকে কোনো সহায় আগবঢ়াব পৰা নাই, মই ব্যক্তিগতভাৱে তেওঁলোকক ক'লোঁ যে অহা 20 নৱেম্বৰত মোৰ ছোৱালী ৰিধি জাগৃতি চেতিয়াৰ জন্মদিন, লগতে মোৰো জন্মদিন বাৰু সেইদিনা, কিন্তু মোৰ ছোৱালীৰ জন্মদিনৰ উপলক্ষে মই তেওঁলোকক মোৰ ফালৰ পৰা সামৰ্থ্য অনুযায়ী সৰু এটা বিত্তীয় অনুদান দিম বুলি ক'লোঁ, যাতে কেইটামান হ'লেও গছপুলি তাইৰ নামত ৰোপণ হয়। বৰমথুৰাপুৰ অঞ্চলৰ আজি আমি য'ত উপস্থিত হৈছোঁ, যিটো মানে গৰম দিনত যিটো গৰম আমি অনুভৱ কৰিবলৈ ধৰিছোঁ, প্ৰত্যেকে সৰু সুৰা নিজৰ জীৱনত যি মানে বিশেষ দিন থাকে, বিবাহ বাৰ্ষিকীয়ে হওক বা জন্মদিনেই হওক বা তেনেকুৱা বা বিয়া চিয়া খাবলৈ যাওঁতেও আমি ধৰি লওক গছপুলি উপহাৰ দিব পাৰোঁ, বেলেগ কিবা উপহাৰ দিয়া সলনি। গতিকে ময়ো মোৰ ছোৱালীৰ প্ৰতিটো জন্মদিনতে য'তেই সুবিধা হওক, ঘৰতে হওক বা বেলেগতে হওক, গছপুলি ৰোপণ কৰি যাম বুলি ভাবিছোঁ। এইবাৰ প্ৰথমবাৰ এইটো বৰমথুৰাপুৰ অঞ্চলতে, যিহেতু মই বিয়াও চলাপথাৰ অঞ্চলৰ পৰাই কৰিছোঁ, ওচৰতে হয়, গতিকে মোৰ ভালেই লাগিলে ইয়াতে হওক বুলি। তো এইখিনিয়ে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS Hyundai ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক